দলগাঁৱৰ ৰৌমাৰী চাপৰিত হাহাকাৰ পৰিস্থিতি নেৰানেপেৰা বৰষুণৰ ফলত ৰৌমাৰী চাপৰিৰ ধনশিৰি নৈ লৈছে ভয়ংকৰ ৰূপ সৃষ্টি হৈছে গৰাখহনীয়াত বহুকেইটা বাসগৃহ জাহ গৈছে ধনশিৰি নৈত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে এতিয়া গাঁওখনত আৰু দৈনিক গৰাখহনীয়াৰ কবলত পৰিছে শ শ বিঘা কৃষিভূমি গৰাখহনীয়াৰ কবলত পৰিছে উপস্বাস্থ্য কেন্দ্ৰটো ইতিমধ্যে কেন্দ্ৰটোৰ আধা অংশ জাহ গৈছে নৈত যিকোনো মুহূৰ্তত বাকী অংশ উটি যাব পাৰে পানীৰ সোঁতত দৈনিক নৈৰ ওচৰে পাজৰে থকা লোকসকলে নিজৰ ঘৰ বাৰী ভাঙি নিৰাপদ স্থানলৈ ঢাপলি মেলিছে কাৰণ কোনটো মুহূৰ্তত নিজৰ আপোন ঘৰ নৈয়ে উটাই লৈ যায় ঠিক নাই ওচৰে গাঁওখনত মথাউৰিৰ ব্যৱস্থা নকৰিলে গাঁওখনত থকা কৃষিভূমি ঘৰ বাৰী ধনশিৰি নৈত জাহ যাব এই সন্দৰ্ভত দলগাঁৱৰ সাংবাদিক যশপতালীৰ এক প্ৰতিবেদন হয় মই এই মুহূৰ্তত উপস্থিত আছোঁ দৰঙৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত ৰৌমাৰী চাপৰিত আৰু দলগাঁও সমষ্টিৰ মাজেদি পাৰ হৈ গৈছে ধনশিৰি নৈ মোৰ কেমেৰা সতীত মুক্সিদুল আছে মুক্সিদুলে ইয়াৰ পৰিৱেশ দেখুৱাব এয়া হৈছে ধনশিৰি নৈ আৰু এই ধনশিৰি নৈয়ে ধাৰাসাৰ বৰষুণৰ ফলত উফন্দি উঠিছে আৰু উফন্দি উঠাৰ ফলত যি দাঁতিকাষৰীয়া কৃষিভূমিয়ে হওক সাধাৰণ ৰাইজৰ গৃহভূমিয়ে হওক সকলোখিনি আচলতে গৰাখহনীয়াৰ কবলত পৰিছে আৰু কেমেৰা সতীত মুক্সিদুলক আৰু এটা দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম এয়া হৈছে 10 বছৰীয়া পুৰণি এটা উপস্বাস্থ্য কেন্দ্ৰ 10 বছৰীয়া পুৰণি উপস্বাস্থ্যটো ইতিমধ্যে আধা ধনশিৰি নৈত কবলত পৰিছে আৰু আধা হয়তো কিছু মুহূৰ্তৰ পিছতেই গোটেইখিনি উপস্বাস্থ্য কেন্দ্ৰ গৰাখহনীয়াৰ কবলত পৰিব আৰু এটা কথা যে বিগত কেইবাদিন ধৰি যেহেতু ধাৰাসাৰ বৰষুণ হৈ আছে বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নৈ উপনৈসমূহ উফন্দি উঠিছে আৰু উফন্দি উঠাৰ ফলত আচলতে এই সমান্তৰালভাৱে যে ধনশিৰি নৈ আছে ধনশিৰি নৈৰো যে পানীৰ প্ৰবল সোঁতে আচলতে মানুহৰ ঘৰ বাৰীয়ে হওক বা কৃষিভূমিয়ে হওক আচলতে উটুৱাই লৈ গৈ আছে মোৰ কেমেৰা সতীত দৃশ্য দেখুৱাইছে এয়া হৈছে এগৰাকী সাধাৰণ ৰাইজৰ বাসগৃহ ইতিমধ্যে যিহেতু কোনটো মুহূৰ্তত ঘৰ ধনশিৰি নৈৰ কবলত পৰে গৰাখহনীয়াৰ কবলত পৰে ঠিক নাই সেইকাৰণে নিজৰ ঘৰ বাৰী ভাঙি আচলতে নিৰাপদ স্থলীত আচলতে ঢাপলি মেলিবলগীয়া হৈছে আৰু এটা যদি এইফালত এটা দৃশ্য দেখুৱাব বিচাৰোঁ এয়া হৈছে এটা পকী ঘৰ কোনটো মুহূৰ্তত আচলতে নৈৰ বুকুত পৰে ঠিক নাই সেইকাৰণে আগতীয়াকৈ প্ৰস্তুতি লৈছে যাতে ঘৰ ভাঙি নিৰাপদ স্থলীলৈ ঢাপলি মেলিব পাৰে মোৰ লগত সাধাৰণ ৰাইজ আছে মতামত ল'বলৈ চেষ্টা কৰিম দাদা প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ কিমান দিন ধৰি এনে পৰিস্থিতি আৰু কোনো মন্ত্ৰী বিধায়ক ইয়াৰ খবৰ ল'ব আহিছিলে নাই কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে হয় আজি মই ক'ব বিচাৰিছোঁ মই প্ৰায় 10 দিনমান আগতে এবাৰ আহিছিলোঁ আহি চাই গৈছোঁ যে এই নদীটোৱে প্ৰায় আপোনাৰ 500 মিটাৰ দূৰত আছিলে এতিয়া বৰ্তমান এই 500 মিটাৰ ভাঙি আহিলে আজিৰ তাৰিখলৈকে কোনো মন্ত্ৰী মিনিষ্টাৰ আমাৰ ইয়াত খবৰ লোৱা নাই তো মই এই লাইভৰ আপোনালোকৰ নিউজৰ জৰিয়তে মই অলসমত মই এটাই অনুৰোধ কৰিব বিচাৰিছোঁ যে চৰকাৰে আমাক যদি এই ধনশিৰি নৈৰ পাৰে যদি আমাক বল্টাৰ প্ৰটেকশ্যন দিলে হয় আজি এনেকুৱা পৰিস্থিতি নহ'লে হয় তো অতি সোনকালে মই আমাৰ ৰাইজৰ পৰা আমি এটাই অনুৰোধ কৰোঁ যে অতি সোনকালে আমাৰ দৰং উপায়ুক্ত মহোদয়ে যদি কিবা ইমাৰ্জেঞ্চি ফাণ্ড আছে এই ফাণ্ডখিনি আনি আমাৰ ইয়াত ৰাইজৰ উপকাৰৰ কাৰণে আমাৰ ইয়াত খটাই কিনে আমাৰ ৰাইজক এটা ব্যৱস্থা কৰি দিয়াৰ মোৰ কাতৰ অনুৰোধ আৰু দৈনিক কিমান বিঘা ভূমিত ধনশিৰি নৈত জাহ গৈ আজি দেখা পাইছে আপোনালোকে ইয়াত এটা উপস্বাস্থ্য কেন্দ্ৰ আছে তাতে এটা LP স্কুল আছে মছজিদ আছে এইখিনিও অলৰেডি ভাঙি লৈ গ'ল প্ৰায় আপোনাৰ 500 বিঘা মাটি প্ৰায় অলৰেডি ৰাউণ্ড কৰিছে নদীটো ইফালে আহি আছে সিফালে যোৱা নাই পূবফালে যোৱা নাই পশ্চিম ফালে ভাঙি ইফালে আহি আছে তো প্ৰায় 500 বিঘা মাটি অলৰেডি উঠাই লৈ গ'ল তো ইয়াৰ যিখিনি মানুহ আছিলে আমাৰ প্ৰায় 20টামান ঘৰ আছিলে এই নদীৰ কাষত এই 20টামান ঘৰ অলৰেডি উঠাই লৈ গ'ল আৰু এইখিনি মানুহৰ থকাৰ কোনো ব্যৱস্থা নাই যিখিনি মাটি আছিল ইয়াতে আছিলে এতিয়া সেইখিনি মানুহ যে এতিয়া ক'ত থাকিব হাহাকাৰ পৰিস্থিতি হৈছে মই আমাৰ দলগাঁও সমষ্টিৰ বিধায়কক মই কাতৰজোৰে অনুৰোধ কৰিছোঁ যে এইখিনি মানুহক কিবা এটা সংস্থাপন দিয়াৰ ব্যৱস্থা কৰে যেন ঠিক আছে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়ালৈকে কিমানজন মানুহ বা সাধাৰণ ৰাইজ ইয়াৰ পৰা ঢাপলি মেলিবলগীয়া হৈছে অন্য ঠাইত বহুতৰ মানে ইয়াতে খালি একেলগে নহয় সেইটো গাঁও আছে আপোনাৰ হেৰি ধৰক ইয়াৰ পৰা 1 কিলোমিটাৰ দূৰত তাতেও ভাঙিছে ইয়াতেও ভাঙিছে প্ৰায় যায় 20-30 ঘৰ মানুহ ভাঙি দিলে এতিয়া আমি ক'ব লাগে একো নাই আমিতো ৰাইজক সহায় কৰিব নোৱাৰিম চৰকাৰ আছে চৰকাৰৰ পৰা হেৰি ৰাইজৰ প্ৰতিনিধি আছে আমাৰ MLA বিলাক আছে হয়তো আমাৰ দলগাঁও সমষ্টিৰ MLA আছে কিবা এটা জিঅ' বেগ বুলি কয় সেইটো দি যদি কিবা একটা প্ৰদৰ্শন দিব পাৰে আমাৰ বহুত ৰাইজৰ উপকাৰ হ'ব ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ লগত আৰু এগৰাকী যুৱক আছে মতামত ল'বলৈ চেষ্টা কৰিম তোমাৰ ওচৰলৈ আহিছোঁ
কিমান বিঘা ভূমি এতিয়ালৈকে যা গৈছে আৰু কিমানটা পৰিয়াল ইয়াৰ পৰা অন্য ঠাইলৈ ঢাপলি মেলিবলৈ গৈছে ইয়াৰ পৰা বৰ্তমান পৰিয়াল প্ৰায় 150 মান পৰিয়াল গুচি গৈছে ইয়াৰ পৰা সংস্থাপন দিব লাগে চৰকাৰৰ এইটো মই আহ্বান জনাইছোঁ আৰু ইয়াৰ পৰাই 3-4 মান ভূমি ইয়াতে আছে বুলি ক'ব আৰু কিমান বিঘা ভূমি যা গৈছে এতিয়া প্ৰায় 3-4 মান গৈছে ভূমি এইটো মই ক'ব আৰু এই মানুহবোৰ ক'ত গৈ আছে নিজৰ ভূমি আছে নে বেলেগ ঠাইত ৰখি আছে বেলেগৰ ঘৰত গৈছে আৰু কিবা সংকটত দেখা দিছে নেকি খাদ্য পানী না কোনো দেখা নাই কোনো মন্ত্ৰী এমএলএ ইয়াত অহা নাই কোনো চৰকাৰ অহা নাই ইয়াতে মন্ত্ৰী এমএলএ অহা নাই এমপি অহা নাই এমএলএ অহা নাই কিবা খাদ্য সংকটত দেখা দিছে নাই দিয়া নাই ঠিক আছে এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া হৈছে ৰৌমাৰী চাপৰি গাঁৱৰ সাধাৰণ ৰাইজৰ মন্তব্য NKTVৰ আগত যি সাধাৰণ ৰাইজৰ যি হাহাকাৰময় পৰিস্থিতি এয়া ইতিমধ্যে মোৰ কেমেৰা সতীৰ্থ দৃশ্যমান প্ৰকাশ কৰিছে আৰু এই সাধাৰণ ৰাইজৰ মন্তব্য অনুসৰি ইয়াত এতিয়ালৈকে কোনো ধৰণৰ মন্ত্ৰী বিধায়কৰ দল অথবা প্ৰশাসনৰ দল ইয়াত আহি উপস্থিত হোৱা নাই কিয়নো আমি NKTV দৰ্শকসকলক দেখুৱাইছোঁ